প্ৰকৃতি জন্ম হেতু পুৰুষ পুৰাণ নমো নমো পূৰ্ণ ৰূপ দেৱ ভগৱান দেখিয়া সমস্তে ইন্দ্ৰি অৰ বিশেষতাক ইন্দ্ৰিয় চলন দ্বাৰে জানিয়া মায়াক দেহ আদি কৰি সমস্তৰে অধিষ্ঠাতা নমো নমো জগতৰে তুমি পিতা মাতা নমো নমো সকলে লৰে অকাৰণ অবিকাৰণা হিকে নমো অদ্ভুত কাৰণ আগমনি গম আদি যত শাস্ত্ৰ চয় নদী হেন হবে আখি তোমাতে পৰয় নমো নমো মূৰ্খৰ ৰুতি মহে চৰ তুমি হে আশ্ৰয় নিত্য একান্ত একান্তে কৃষ্ণ আজি এই পাঠ ভাগ আজি কেইবাদিনৰ পৰা চলি আছে প্ৰভু সমস্ত এই পাঠত আজি গজেন্দ্ৰৰ মুখ্য হ'ব আৰু গজেন্দ্ৰই স্তুতি কৰিছে গজেন্দ্ৰ উপাখ্যান ভাগ ভাগৱতৰ অষ্টম কৰ্ণত আমাৰ ধুনীয়াকে ইয়াত লিখিছে আৰু ইয়াত মহাপুৰুষ গুৰুজনায়ো ইয়াৰ পৰা কীৰ্তন পুথিত লিপিবদ্ধ কৰিছেগে আৰু এই গজেন্দ্ৰ উপাখ্যান ভাগ সকলোৱে আমাৰ জানেই আৰু গজেন্দ্ৰ উপাখ্যানৰ প্ৰায় কীৰ্তনত নামো দিয়া হয় আৰু এই গজেন্দ্ৰ উপাখ্যান ভাগ অতি শৰণৰ মানে এটা মূল বস্তু বুলি কয় গজেন্দ্ৰ উপাখ্যান হৰিচন্দ্ৰ উপাখ্যান আৰু অজামিল উপাখ্যান এই তিনিটা উপাখ্যান শৰণৰ একেবাৰে মূল মন্ত্ৰ হিচাপেও ব্যৱহাৰ কৰা হয় এই গজেন্দ্ৰই যেনেকৈ ভক্তি কৰিছিল এয়া আমাৰ প্ৰথম আৰম্ভ হৈছে মহেশ নাথ বাপে সুন্দৰভাৱে মহন্তভাৱে সুন্দৰভাৱে প্ৰথম আৰম্ভণিতেই গজেন্দ্ৰ উপাখ্যান তেখেতে পাঠ কৰি ব্যাখ্যা কৰি ধুনীয়াকৈ গৈছে আৰু ইয়াত মনন্তৰবাদৰ কথা হৈ গ'ল মনন্তবাদৰ এতিয়া এই চতুৰ্থ মনু তামস মনুৰ দিনত ভগৱন্ত হৰিয়ে জন্মগ্ৰহণ কৰিছিল এজন মহাঋষি হৰিমেধা নামৰ এজন মহাঋষিৰ গৃহত তেওঁৰ মাতৃ আছিলে হৰিণী আৰু তেওঁৰ ঘৰতে তামস চতুৰ্থ মনু তামসৰ দিনত এইটো আমাৰ আৰম্ভ হৈছিল হৰি ৰূপে তেওঁ অৱতাৰ ধৰিছিলে আৰু ইন্দ্ৰদ্যুম্ন নামৰ এজন দাবীৰ দেশৰ ৰজা আছিলে ইন্দ্ৰদ্যুম্ন ৰজাই ইমানেই মহাভক্তিবান তেওঁ মানে জনক ৰজা যেনেকুৱা আৰু যেনেকৈ আমাৰ
হেৰি যুধিষ্ঠিৰকে আদি কৰি যিমানবোৰ ভাল ভাল মানে ৰজা আছে আৰু সেই সকলোবোৰ মানে তেওঁ ৰজা হৈও ঋষিৰ দৰে আছিলে আৰু তেওঁ একেবাৰে হৰিপৰায়ণ, মূৰত জটা বান্ধি, আৰু তেওঁ মানে এখন বিৰাট ডাঙৰ মলয় পৰ্বতত এখন মানে বিৰাট আশ্ৰম পাতি পেলাই তাতে তেওঁ হৰিও চিন্তা কৰি থাকে, আৰু মহাপুৰুষ গুৰুজনাই আৰু ইয়াত লিখকে এই কেশৱচৰণ নেকি আছিলে, তেখেতে সুন্দৰভাৱে ধুনীয়াকে ইয়াত প্ৰকৃতিৰ বৰ্ণনা কৰিছে আৰু কোন জেগাত এই হেৰি হৈছিলে গজেন্দ্ৰই আপোনাৰ এই এটা মানে ক্ষীৰসাগৰৰ মাজত ত্ৰিকুট নামৰ এটা পৰ্বত আছিলে আৰু সেই ত্ৰিকুট পৰ্বতত মানে 3টা শৃংগ আছিলে, সুবৰ্ণ ৰজত লোহা, মহাপুৰুষ গুৰুজনাৰ ভাষাত সুবৰ্ণ ৰজত লোহা, জলে 3 শৃংগ, চক্ষুত জমক লাগে দেখিতে বিৰিংগ, আনুযত শৃংগ ৰত্নে কৰে তিৰিমিৰি, দশো দিশ প্ৰকাশিয়া শোভে শুক্লগিৰি, অদূত যোজন জুৰি আছে গিৰি, বৰ উচিষ্ট দেখিয়া দশ হাজাৰ প্ৰহৰ। মানে এনেকুৱা ধুনীয়াকৈ বৰ্ণনা কৰিছে মহাপুৰুষ গুৰুজনাই, আৰু এই ইয়াত লিখকে সেইভাগেও বৰ্ণনা কৰিছে। আমাৰ সেইখিনি সময়ত এটা ডাঙৰ ছবি দেখা পোৱা যায় যে ইমান ধুনীয়া সুন্দৰ এটা প্ৰকৃতিৰ এটা মানে অপৰূপ লীলা, সেই লীলাখিনি মানে ইমান ধুনীয়াকৈ মানস পটত ভাহি আহে, চালে আমাৰ সকলোৱে মানে শ্ৰোতাসকলৰ আৰু পাঠ কৰা সকলৰ একেবাৰে মানে ইমান ভাল লাগে। প্ৰকৃতিৰ আমাৰ যি মানে বিনন্দীয়া সৃষ্টি, সেই সৃষ্টিৰ আদিখিনি একদম কবিৰ ভাষাত, মহাপুৰুষৰ ভাষাত মানে ধুনীয়াকৈ ফুটি উঠিছে। ইমান ধুনীয়াকৈ ফুটাই উঠাইছে যে তাত সেই মানে তাত শৃংগ আছিলে 3টা, তাত আৰু বহুতো শৃংগ আছিলে। আনুযত শৃংগ ৰত্নে কৰে তিৰিমিৰি, ইমানবোৰ ৰত্নৰ ভাণ্ডাৰ, মানে ইমান ধুনীয়া সুসজ্জিত আৰু ইমান ধুনীয়া মানে তাৰ মানে যিবিলাক ঐশ্বৰ্যৰে মানে উপচি পৰিছিলে। অকল ৰত্ন মানে গোটেইবিলাক ফুলে ফলে জাতিষ্কাৰ সকলো ফালৰ পৰা মানে প্ৰকৃতিয়ে যিমানবোৰ দিব লাগে, ভগৱন্তই যিমানবোৰ দিব লাগে, গোটেইবোৰ একেবাৰে স্বৰ্গ সদৃশ তাত ধুনীয়াকৈ তাত মানে ঠায়ে ঠায়ে ধুনীয়াকৈ কৰি থৈছিলে। তাত ইমান সুন্দৰ, তাত মানে উপমা দিবলৈ নাই কবিৰ ভাষাত। আৰু সেই পৰ্বতটো মানে সুশীতল গন্ধ জ্বলে, মানে সদায় পৰ্বতটো ধুৱাই থাকে, ত্ৰিকুট পৰ্বতটো, কাৰণ সুশীতল গন্ধ জ্বলৰে সৈতে ঢৌ ধৰে, ক্ষীৰসাগৰৰ ঢৌ চৌভিতি উঠলে, পখালে পৰ্বত সুশীতল গন্ধ জ্বলে বুলি কৈছে। ইমান সুগন্ধ জল মানে তাত সেই সৰোবৰত, আৰু সেই হেৰিয়াত তাত মানে এটা সৰোবৰো আছিলে, আৰু সেই ক্ষীৰসাগৰৰ মাজত যিটো ত্ৰিকুট পৰ্বত, তাত অনেক শৃংগ, সেই শৃংগবিলাকো ৰত্নে তিৰিমিৰি কৰি আছে চাৰিওফালে। মানে তাত সুবৰ্ণ ৰজত লোহা জলে 3 শৃংগ, এটা হৈছে সোণৰ, এটা হৈছে ৰূপৰ, আৰু এটা হৈছে লোহাৰ, 3টা শৃংগ বুলি কৈছে তাত। আৰু তাত বিদ্যাধৰীসকল আৰু দেৱ দেৱতাৰ এটা বিচৰণ ভূমি বুলি কৈছে। আৰু ইপিনে বৰুণ দেৱতাৰ এখন মানে তাত হেৰি আছে, মানে উদ্যান, ৰম্যক ভূমি, বৰুণ দেৱতাৰো তাত এখন ৰম্যক ভূমি আছে বুলি কৈছে। আৰু সেই ইমান ধুনীয়া সুন্দৰ মানে শৃংগটো, আৰু তাতে মানে সেই পৰ্বততে, ত্ৰিকুট পৰ্বতত হেৰি আছিলে, এই এটা ধুনীয়া সৰোবৰ আছিলে। সৰোবৰবিলাকতো ইমান সুন্দৰভাৱে সজাইছে যে সৰোবৰটো চাৰিওফালে মানে বক আৰু শৰালি, মানে ধুনীয়া ধুনীয়া যিমানবিলাক মানে পানীত চৰা কোঢ়াকে আদি কৰি যিমান ধুনীয়া ধুনীয়া চৰাইবিলাক তাত চৰি থাকে, আৰু ধুনীয়া ধুনীয়া ভেট, উটপল, পদুমকে আদি কৰি ধুনীয়া ধুনীয়া মানে ফুলবিলাক ফুলি চাৰিওফালে ৰমক জমক হৈছে। কাছবিলাক সেই ভেট ফুলবোৰ আৰু পদুম ফুলবিলাক একদম তাৰ ওপৰেদি বগাই যাওঁতে ভাঙি দিয়ে, তাৰ মানে যিবিলাক ফুলৰ পাহিবিলাক ভাগি ছিগি যায়, তাৰ ৰেণুৰে সৈতে গোটেই সৰোবৰৰ পানীখিনি সুগন্ধিত একেবাৰে সুন্দৰ মানে ধুনীয়া হৈ আছে। সেই পানীৰ গন্ধত চাৰিওফালে মানে সুগন্ধি জল তাত মানে ইমান সুন্দৰ, চাৰিওফালে ফুল ফল ধুনীয়া ধুনীয়া থানে থানে আছে ভূমি, অনেক উদ্যান, ফুলৰ জকমক গন্ধে নাহিকে সমান। তাত থানে থানে ভূমি আছে, অনেক উদ্যান আছে, ফুলৰ জকমক গন্ধে নাহিকে সমান। নদী নদ অশেষ বিশেষ সৰোবৰ, ফটিক নিৰ্মল জল,
দেখি মনোহৰ। তাত সৰু সুৰা নদী নদ নিজৰা এইবোৰ চাৰিপিনে বৈ আছে, অশেষ বিশেষ সৰোবৰ আছে, ফটিকৰ নিৰ্মল জল, সুন্দৰ ফটফটীয়া পানী, ফটিকৰ ধাৰ যেন পানী, ফটিকৰ নিৰ্মল জল দেখি মনোহৰ। বিদ্যাধৰী সমেতৰিত্ৰে নামি কৰে স্নান, পখালে পৰ্বত সুশীতল বয় সুগন্ধিত ঘ্ৰাণ। বিদ্যাধৰী বিলাকে দেৱ দেৱতাবিলাকে আহি পেলাই তাত স্নান কৰে আৰু মানে তেওঁলোকৰ মানে অনেক আনন্দ, চাৰিওফালৰ পৰা জীৱ জন্তু জলচৰ জীৱ আহে। তাতে সেই ওচৰতে গজেন্দ্ৰ নামৰ এজনা হাতী আছিলে। সেই গজেন্দ্ৰ হাতীয়ে সদায় সেই ৰাস্তাইদি আহে, আহি পেলাই গোটেই ভাঙি মোহাৰি তেওঁ গজযোগীন্দ্ৰ গজেন্দ্ৰ, হাতীৰ ভিতৰত তেওঁ ডাঙৰ ৰজা, তাত লগতে বহুতো দঁতাল হাতী আৰু পোৱালীৰ সৈতে মানে ভাৰজাৰ সৈতে এটা বৃহত্তৰ ডাঙৰ পাল, আৰু সেইপিনে দিয়ে আহোঁতে আহোঁতে এটা হাতী পতি হৈ গৈছে, হাতীৰ পতি। সেইপিনে আহোঁতে যিমান জীৱ জন্তুবিলাক আছে, এই গজেন্দ্ৰৰ মানে শব্দ, ভৰিৰ শব্দ, অহাৰ শব্দ শুনি আৰু অহা গম পায়ে মানে জীৱ জন্তুবিলাক পলাই থাপ মাৰে। হাতীৰ মাতটো বৰ ধুনীয়া, শুনি পেলাই যেতিয়া চিঞৰ মাৰিব, চিঞৰে তেতিয়া সকলো জীৱ জন্তুৱে বাট এৰি পলাই গুচি যায়, সকলোৱে তেওঁক বশ্যতা স্বীকাৰ কৰে। আৰু সেই গজেন্দ্ৰই তেনেকৈ আহি পেলাই সদায় তেনেকৈ ফুৰি ফুৰি থাকোঁতে এদিনাখন সেই সৰোবৰত ধুনীয়াকৈ গা ধুবলৈ আহিছে। গা ধুবলৈ অহাৰ লগে লগেই তাত মানে গোটেই পোৱালি জীয়ালি যিমানবিলাক মানে হস্তিনী দঁতাল মাখনিকে আদি কৰি গোটেইবিলাকে লগৰ পোৱালি গোটেইখিনি নামি পেলাই সুশীতল পানী যেতিয়া গন্ধ জলত চাই মানে ধুনীয়া সুন্দৰ পৰিৱেশ গা ধুইছে। গা ধোৱাৰ অলপ সময় জলকেলি কৰি আছে আৰু তেনেকুৱাতে পোৱালীবিলাকক মানে গা ধুৱাই দিছে। হাতীয়ে ধুনীয়াকৈ গা পা ধুৱাই তাৰপিছত পাৰলৈ উঠিছে আৰু নিজে বহুত সময়লৈকে জলকেলি কৰি থকাৰ পিছত এটা ঘৰিয়ালে, বৃহত্তৰ এটা ঘৰিয়ালে গজেন্দ্ৰৰ ভৰিতে কামোৰ মাৰি ধৰিলে। গজেন্দ্ৰৰ ভৰিতে কামুৰি ধৰাৰ পাছতেই গজেন্দ্ৰৰ একেবাৰে উপায় বিহ্বল হৈ তেওঁ মানে গজেন্দ্ৰই গ্ৰাহৰ কবলৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰে। ইমান মানে বৃহত্তৰ এটা ঘৰিয়াল তাৰ ভৰিত যেতিয়া ধৰিলে, ধৰাৰ পিছত গজেন্দ্ৰই বহুতো আস্ফলন কৰিছে, ওলাই আহিবলৈ বিচাৰে, নাই নোৱাৰে। দেখিলে তাৰপিছত গাহৰৰ বাহিৰৰ বল পিয়া চাদৰ পানী বুলি মহাপুৰুষে কৈছে। মানে পানীত সদায় জলচৰ জীৱই পানীত ঘৰিয়ালৰ লগত যুদ্ধ কৰিব হ'লে মানে জলচৰ হৈ ল'ব লাগিব, কাৰণ জলচৰে তেনেকৈ পানীত পাৰে, কিন্তু ঘৰিয়ালে আকৌ বামত নোৱাৰে। তেনেকৈ আমাৰ বামৰ জীৱবিলাকে বামতহে পাৰে, স্থলৰ যিবোৰ জীৱ পানীত নোৱাৰে। সেইকাৰণে আৰু সদায় ঘৰিয়ালে মানে শক্তিশালী হৈ গৈছে আৰু গাহৰ দিনে দিনে বল বাঢ়ি গৈছে, ইমানেই মানে কামুৰি ধৰিছে। তাৰপিছত গোটেই পোৱালীবিলাকে চিঞৰিছে, চাৰিওফালে চিঞৰে, হস্তিনী সবে বেৰি চাৰি পাৰে। চাৰিওফালে হস্তিনীবিলাকে চিঞৰিছে, দঁতাল হাতীবিলাকে চিঞৰিছে, সকলোৱে চেষ্টা কৰি চাইছে পাৰিব নেকি সুৰত ধৰি, নাই নোৱাৰে, কোনোৱেও নোৱাৰে। তেতিয়া দেখিলে গজেন্দ্ৰে, দেখিলে আনুসৱ দন্তাল চা, মীৰ মহা দুখে ৰাখন টানা হিকে কাৰো, বাইকনাশে মুখে দেখিলে। যিমান বোলে আছিলে পোৱালীবিলাকে গোটেই গজেন্দ্ৰবিলাকে যিমান দঁতাল হাতী, বহুত দঁতাল হাতী আছিল তাত, অকল তেওঁ দঁতাল হাতীবিলাকৰ ৰজাই। আনুসৱ দন্তাল স্বামীৰ মহাদুখে, ৰাখন্তা নাহিকে কাৰো, বাক্য নাশে মুখে। তাৰপিছত আৰু যিমানবিলাক পুত্ৰ ভাজা আছে সেইবিলাকে গোটেই কোনেও ৰাখিব নোৱাৰে, তেতিয়া কি হ'ব? সেইকাৰণে এয়া হৈছে বহু ভকতে আমাৰ নিজৰ দেশ ৰাজ্যত, নিজৰ দেশত পেলাই দি পেলাই কয়, আমি সিমানখিনি নাজানো। আৰু আমি যেনেকৈ মানে কাহিনী হিচাপে আছে, আমি কাহিনী হিচাপে আছে, এইটো উপাখ্যান আধ্যাত্মিক যিটো আত্মাৰ বিষয়ে অধ্যয়ন য'ত আছে তাকে আধ্যাত্মিক বুলি কয়। আধ্যাত্মিক অৰ্থাৎ দেশ ৰাজ্যত বিচাৰিলে আমাৰ গ্ৰাহনো কোন, গজেন্দ্ৰনো কোন, সেইখিনি ধৰিব পাৰে সকলো আমাৰ বিজ্ঞ আমাৰ বা সমস্ত আছে, বিশেষকৈ আমাৰ সভাপতি বাপে ইমান সুন্দৰকৈ জানে এইখিনি কথা নিজৰ দেশত। গজেন্দ্ৰ হৈছে আমি নিজে, আৰু গ্ৰাহ হৈছে বিষয়বিলাক।
আৰু বিষধৰ বিশেষ জৰাজৰ জীৱনত নাহে থৰ বুলি কৈছে। আৰু সেই গ্ৰাহৰূপী গজেন্দ্ৰক গাহে আমাৰ বিষয়বিলাকে চাৰিওফালে কালগ্ৰস্ত হৈয়া ভৈলো অচেতন বয়সক গুৱাই লৈ আহিলে। আমি কালগ্ৰস্ত হৈ কি কৰিছোঁ, গ্ৰাহৰ কবলত পৰি আছোঁ আৰু এই গ্ৰাহে আমাক ধৰি আছে। আৰু এই গ্ৰাহৰ কবলৰ পৰা আমি কেনেকৈ উদ্ধাৰ পাম? একমাত্ৰ হৰিভকতিৰ বাহিৰে নাই। কিন্তু এজন ইন্দ্ৰদ্যুম্ন ৰজা, দ্ৰাবিড় দেশৰ এজন ইন্দ্ৰদ্যুম্ন ৰজাই তেওঁ ইমানেই হৰিভক্তি কৰিলে, তেওঁ হৰিভক্তি কৰোঁতে তেওঁ যেতিয়া আশ্ৰম পাতি পেলাই তেওঁ হৰিভক্তি কৰি তেওঁ জটাজুটা বান্ধি গ'লে, তেওঁ কৰোঁতে তেওঁ হয়তো অলপমান তেওঁক মায়াই পৰখিলে, অলপমান অহংকাৰ গৰ্বভাৱ আহিল। কাৰণ তেওঁ এজন ৰজা, আৰু ৰজা হৈও তেওঁ যেতিয়া ভক্তি কৰিছে, ভক্তি কৰোঁতে কি হয়, কিছুমানৰ মানে আমি আমাৰবোৰৰ কৈছোঁ কি হয়, মানে অহংকাৰ ভাৱ হয়। আমি অন্য ক'বলৈ নাযাওঁ বাৰু, অহংকাৰ হয়। অহংকাৰ হ'ব কেতিয়াও নালাগে, কাৰণ সেই অহংকাৰেই সকলো ফালৰ পৰা পতনৰ মূল। সেইকাৰণে ইন্দ্ৰদ্যুম্ন ৰজাই যিখিনি অহংকাৰ কৰিছিল, তেওঁ গৃহত গৈ পেলাই ৰজাইনো কেনেকৈ তপস্যা কৰিছে, এজন ৰজা হৈ কেনেকৈ ৰাজৰ্ষি হৈছে, ৰজা হৈ ঋষি হ'ব পাৰিছে, তেওঁক আমি দৰ্শন কৰোঁগৈ আৰু তেওঁক আমি অভিনন্দন জনাই তেওঁৰ বাৰ্তা লওঁগৈ বুলি অগস্ত্য মুনিয়ে লগত কিছু শিষ্যসকলক লৈ পেলাই মোবাইলে এটাই মানে গুণগুণাই আছে। শিষ্যসকলক লগত লৈ পেলাই অগস্ত্য মুনিয়ে সেই মলয় পৰ্বতত আহি পেলাই ইন্দ্ৰদ্যুম্ন ৰজাক মানে দৰ্শন কৰিলেহি। ইন্দ্ৰদ্যুম্ন ৰজাই কি কৰিলে, সেইখিনি সময়ত তেওঁ অগস্ত্য মুনি অহাটো তেওঁ এৰাবকে নকৰিলে। হয়তো তেওঁ ধ্যানত মগ্ন হৈ আছিলে, সেইভাৱে নাজানিলে, বা হয়তো জানি শুনিয়েই তেওঁ মানে ৰজাই অগস্ত্য মুনিক মান্যতা নিদিলে। আৰু ঋষিসকলো বৰ খঙাল, মানে যদিও তেওঁলোকে ভক্তি কৰিছে, মহাঋষিসকল দুৰ্বাসাৰটো কথাই নাই। ঋষিসকলে অতি সোনকালে মানে খং উঠে, আৰু সকলোৱে মানে তেওঁলোকে ব্ৰাহ্মণটো, তেওঁলোকে মানে দৈত্য বতাধাৰী, আৰু তেওঁলোকে ব্ৰহ্মক চিন্তি থাকে। তেওঁলোক সম্পূৰ্ণ ভকতো নহয়, ব্ৰহ্মকহে চিন্তে। তেওঁলোকে ঈশ্বৰক মানে গুণগান যিটো মানে কৰিব লাগে, সেইটো দিশ মানে ঋষিসকলৰ নাই। তেওঁলোক জ্ঞান মাৰ্গৰ ঋষি, আৰু সেইকাৰণে তেওঁলোক বৰ খঙাল। আৰু দুৰ্বাসাই তেনেকৈ মান্যতা বিচাৰিছিলে, আহাৰ বিচাৰি আহিছিলে আপোনাৰ অম্বৰীষৰ ওচৰত। সেই অম্বৰীষেও তেনেকৈ মান্যতা দিয়া নাছিলে। আৰু দ্ৰৌপদীৰ ওচৰতো তেনেকৈ দুৰ্বাসা আহিছিলে অন্ন ভিক্ষা কৰি পেলাই, তেওঁ খঙাল হৈছিলে। এই তেনেকৈ আমাৰ ঋষিসকল হয়, মানে আলহীবিলাক হয়, আলহী দেৱায় ভৱ বুলি কৈছে, অতিথি সেৱা। তেনেকৈ পৃথুৰ মানে ৰাজসভালৈ পৃথুৱে যেতিয়া যজ্ঞ কৰি আছিল, তালৈ 4 সিদ্ধ আহিছিলে। আৰু 4 সিদ্ধক কেনেকৈ পৃথুৱে মান্যতা দিছিলে, আৰু তেনেকৈ তেওঁ আলহী শুশ্ৰূষা কৰিছিল, আৰু তেওঁ কেনেকৈ মানে অৰ্চন বন্দন কৰিছিল, সেয়া পৃথুৱে দেখুৱাই দিছে। আৰু তেনেকৈ এজন ব্ৰাহ্মণ আহিছিল আমাৰ কৃষ্ণ ভগৱন্তৰ গৃহলৈ, আৰু সেইজনে হৈছে বিপ্ৰ দামোদৰক কেনেকৈ মান্যতা কৰিব লাগে, ভগৱন্তই আহি পেলাই মনুষ্য লীলা কৰি দেখুৱাই গৈছে। আৰু তেনেকৈ মানে ভগৱন্ত বিষ্ণুৰ ওচৰলৈ দেৱ সমাজে ভিগুক পঠিয়াই দিছিলে, যোৱাচোন কোনজন শ্ৰেষ্ঠ চাবৰ কাৰণে। ভিগুৱে নিজৰ পিতৃ ব্ৰহ্মাই তেওঁ পুত্ৰ হ'লেও তেওঁ অতিথি হিচাপে গৈছে, কিন্তু পিতৃয়ে পুত্ৰকহে মান্যতা দিব লাগিছিল। আলহী হিচাপে যেতিয়া আহিছে পিতৃৰ ওচৰলৈ, কিন্তু পিতৃহে মান্যতা বিচাৰিলে। বিচৰাৰ কাৰণে মানে সেই সমাজত, ব্ৰহ্ম সমাজত মানে নিজৰ ব্ৰহ্মাক ভিগুৱে অভিনন্দন নকৰাৰ কাৰণে ব্ৰহ্মাই ভিগুক খেদি গ'ল। আকৌ তেনেকৈ পাৰ্বতীৰ সৈতে শিৱ হৰ কৈলাশত আছিলে, আৰু তেওঁ তেনেকৈ এজন ঋষি আহিছে, তেওঁকহে মান্যতা দিব লাগে, কিন্তু হেৰিয়ে মহাদেৱে মান্যতা নিদিলে, যি ত্ৰিশূল লৈহে খেদিলে। তেওঁ উপায় নাপায় একেবাৰে থতমত খাই একে বৈকুণ্ঠ ভয়ত দৌৰি বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠত ভগৱন্ত অনন্ত শয্যাত শুই আছে, আৰু তাতে গৈ পেলাই পোনপটীয়াকৈ মানে বুকুতে গোৰ মাৰি দিলেগৈ। গোৰ মাৰি দিয়াৰ কাৰণে ভগৱন্তই আকৌ
এজন ব্ৰাহ্মণ আৰু আমাৰ কঠুৱা চিলড্ৰেন হিয়াত গোৰ মাৰি পেলাই তেওঁ বহুত কষ্ট পাইছে বুলি আৰু তেওঁ ভৰি মানে চৰণহে পিহি দিবলৈ ধৰিলে, তেতিয়া বুজি পালে যে ভগৱান কোনজন শ্ৰেষ্ঠ। আৰু তেনেকৈ সেই মানে ব্ৰাহ্মণসকল গৈছে, অতিথি হিচাপে গৈছে, তেওঁ সেই নিজৰ আশ্ৰমলৈ গৈছে। তেনেকৈ ব্যাসেও ধ্যান কৰি থাকোঁতে মহামুনি নাৰদ গৈ পেলাই আৱিৰ্ভাৱ হৈছিলে, নাৰদক ব্যাসে সৎকাৰ কৰি ধুনীয়াকৈ পাৰিদিও আসন দি পেলাই বহুৱাই তেওঁক যিটি অতিথি সেৱা কৰিছিলে। তাৰপিছত নাৰদে গৈ পেলাই ব্ৰহ্মাক গালিহে পাৰিলেগৈ, অতিথি হৈ গালিহে পাৰিছে, গালি পাৰিছে যে তুমি এইবিলাক ভাল কাম কৰা নাই, তুমি ইমানবোৰ শাস্ত্ৰ লিখি পেলাই তুমি মানুহবিলাকক বিপদগামী কৰিলা, তুমি পুৰাণৰ সূৰ্য শাস্ত্ৰ ভাগৱত নিলিখিলা বুলি তেওঁক মানে কৰ্কশ বাণীহে নাই কৈছে। তথাপিও তেওঁক মান্য সৎকাৰ কৰিছে। কিন্তু সেই ৰজাই এজন মনুষ্য ৰজা হৈ পেলাই এজন ঋষিক তেওঁ মান্যতা নিদিলে, অগস্ত্য মুনিক। তেতিয়া তেওঁ হাতী বহাদি বহি থাকিল আৰু তেওঁ ঋষিয়ে ভাবিলে তেওঁ মোক ধ্যানতে আছেনে, জানি শুনিয়েই তেওঁ কৰিলে। ঋষি যেতিয়া ধ্যানত গম পায় তেওঁ জানি শুনি গৰ্ব কৰিছে বুলি গৰ্ব পৰ্বতত তেওঁ উঠি আছে, তেওঁ বৰ ডাঙৰ কাম কৰিছে। আমিতো ঋষিয়েই, আমিতো আগৰ পৰাই ব্ৰাহ্মণ জাতি, আমি আগৰ পৰাই ঋষি। যেনেকৈ বিশ্বামিত্ৰও মানে ক্ষত্ৰিয়ৰ পৰাহে ঋষি হৈছে, তেনেকৈ বহুত তেনেকৈ অন্যৰ পৰাও ঋষি হয়গৈ। আৰু এওঁ ৰজা হৈ ঋষি হৈছে কাৰণে তেওঁ বেছি অহংকাৰ হৈছে বুলিয়েই তেওঁ বহুত ভকতেই আছিলে, কিন্তু বিৰাট ভকত। তেওঁৰ উপাস্য দেৱতা সেই হৰিয়েই আছিলে। হৰিক তেওঁ অন্য দেৱতাতকৈ যে ভগৱান কৃষ্ণই শ্ৰেষ্ঠ, হৰিয়েই শ্ৰেষ্ঠ, সেই কথাটো বুজি পাইছিল। বুজি পাই পেলাই তেওঁ সদায় তেওঁক মানে ভগৱন্তকে ধ্যান কৰি তেওঁৰ নাম জপ কৰি থাকে আৰু তেওঁৰ সেইবোৰ মানে ঈশ্বৰৰ নাম লৈ লৈ তেওঁ একেবাৰে আপোন পাহৰা হৈ পেলাই আশ্ৰমত তেওঁ সদায় মানে ভগৱন্তকে ধ্যান কৰি থাকে। সেইখিনি অগস্ত্য মুনি যোৱাৰ কাৰণে, অগস্ত্য মুনিক মান্যতা নিদিয়াৰ কাৰণে অগস্ত্য মুনিক বিৰাট খং উঠিলে। তই মানে মানুহক চিনি নাপালি আৰু আমি আহিলোঁ, অতিথিক চিনি নাপালি, অতিথি দেৱায় ভৱ বুলি নাজানিলি, অতিথিক মান্য সৎকাৰ দি বহিবলৈ আসন নিদিলি আৰু সেইকাৰণে তই নিজে বহি আছ আৰু হাতী বহাদি বহি আছ। তই তেনেহ'লে তোৰ ইয়াৰ যোগ্য, তই হাতীয়ে হ'ব লাগিব, তই হাতীয়ে হৈয়ে থাক বুলি মানে গজৰ ৰূপ লৈ পেলাই তই হাতী হ বুলি অভিশাপ দিলে, দি গুচি গ'ল। তেওঁ গুচি গ'ল আৰু। কিন্তু ৰজা এই দুখ নকৰিলে মনত, মই আপোনাৰ কৰ্মে যাওঁ অধোগতি, মই যিটো কৰিলোঁ মই উচিত শাস্তি পালোঁ। যেনেকৈ সেই কথাটো আমাৰ পৰীক্ষিতেও মানে খাৱৰ কৰিছিলে যে মোক যিটো শাস্তি, মোৰ যিটো কাম সেইটো মানে উচিত শাস্তি পাইছোঁ আৰু মই ইয়াৰ কাৰণে খেদ কৰি লাভ নাই। নহ'লে পৰীক্ষিতে গৈ পেলাই আকৌ পৰীক্ষিতৰ পুতেকহঁতে গৈ পেলাই ঋষিক গৈ পেলাই ধমকি দি ঋষিসকলক কিবা ক'ব পাৰিলে যে আমাৰ ৰাজ্যতে থাকি তোমালোকে আশ্ৰম পাতি পেলাই আছা আৰু সেই আশ্ৰম পাতি পেলাই আকৌ মোৰ পিতৃকে অভিশাপ দিছা আৰু সেই মানে পৰীক্ষিতে প্ৰতিকাৰ নকৰিলে বা পৰীক্ষিতে গৈ পেলাই আকৌ ঋষিক কাকতি মিনতি নকৰিলে, প্ৰভু মোক অভিশাপ দিলা ইয়াৰ পৰিত্ৰাণৰ কিবা এটা উপায় দিয়া বুলি তেনেকৈ ঋষিয়ে অভিশাপ দিয়াৰ পিছত তেওঁ চৰণত পৰি আকৌ সেইখিনি ঘূৰাই ল'বলৈ কয়, আপোনাৰ অভিশাপ ঘূৰাই লওক, মোক মই নাজানি নুশুনিয়ে কৰিলোঁ। কিন্তু পৰীক্ষিতেও সেইখিনি নকৰিলে। তেনেকৈ আমাৰ সেই ইন্দ্ৰদ্যুম্ন ৰজা মহাভক্তিবান, তেওঁ গম পাইছিলে যে মই উচিত শাস্তি পাইছোঁ, মই এইটো শাস্তি ভুগিবই লাগিব। তেওঁ নিজৰ বৃদ্ধতাকে চিন্তা কৰিলে যে তোমাৰ কাৰণে যিখিনি হৈছে, মই মোৰ উচিত শাস্তি পাইছোঁ, মই পাপ কৰিলোঁ, মানে অগস্ত্য মুনিক মান্য সৎকাৰ নকৰোঁ। সেইকাৰণে তেওঁ সেই তাত মানে হাতীলৈ ৰূপান্তৰ হৈ তেওঁ মানে হাতী জন্ম লৈ পেলাই সেই ত্ৰিকুট পৰ্বততে তাতেই থাকিলে। তাৰপিছত এদিনাখন আকৌ দেৱল মুনিয়ে এখন মানে হেৰিয়াত সৰোবৰত গা ধুই আছিলে। গা ধুই থাকোঁতে সেই সৰোবৰতেই য'ত মানে গজেন্দ্ৰই নামিবগৈ, সেই সৰোবৰতে দেৱল মুনিয়ে স্নান কৰি পেলাই মানে পানীতে বহি পেলাই মানে ঈশ্বৰৰ নাম জপ কৰি আছে পানীতে। তেনেকুৱাতে ইফালৰ পৰা হহু নামৰ গন্ধৰ্বৰ ৰজা এজন, গন্ধৰ্বসকলে তাতে বিদ্যাধৰী সমেত তৈতে নামি কৰে স্নান, পখালে মানে শৰীৰ মানে সকলো দেৱ দেৱতাৰ মানে বিচৰণ ভূমি সকলোবোৰ তাত আহি তাতে স্নান কৰে। অপেশ্ৰা সকলেও তাত মানে স্নান কৰে, সকলোবোৰ আহে। তাতে ঋষিয়ে স্নান কৰি থাকোঁতে হহুৱে মানে গন্ধৰ্ববিলাকৰ লগত মানে জল কেৰি কৰি তাতে নাচি বাগি একেবাৰে মানে আপোন পাহৰা হৈ পেলাই তাত মানে সুন্দৰ প্ৰকৃতিৰ অপৰূপৰ দৃশ্য আৰু বৰ তাত সুন্দৰ সেইটো তেনেকৈ গা ধুই থাকোঁতে দেখিলে ঋষি এজনে তপস্যা তাতে ঈশ্বৰৰ নাম লৈ আছে। তাকে মানে তেওঁ দুষ্ট বুদ্ধি খেলালে, বালকৰ ভাও ল'লে, লৈ পেলাই পানীৰ তলেদি ডুব মাৰি পেলাই তেওঁ ভৰিত ধৰি পেলাই পানীত দ পানীলৈ একেবাৰে মানে সুমুৱাই পেলাই লৈ গ'ল পানীলৈ।
তেওঁ লাহেকে ধ্যান মংগল এইটো কি দিছ, কোনে কৰিছে তোক, কোনোবা ঘৰিয়ালে মোক ধৰিছে নেকি ভৰিত, মোক পানী তললৈ দেখোন গভীৰ পানী তললৈ নি আছে। তেওঁ উচপ খাই উঠিলে ঋষি, উচপ খাই চালে, গম পালে এইটো গন্ধৰ্ব ৰজা শহুৰ কাম। তই ঘৰিয়ালৰ ধৰে এনেকে তই আনিছ, তই তেনেহ'লে ভক্তি কৰি আছো যে, ঈশ্বৰৰ নাম লৈ আছো, তই যে বুজি নাপালি, তই যে নিজে আপোন পাহৰা হৈ পেলাই তই বিষয়ত মত্ত হৈ পেলাই তই মানে আনন্দ মানে উৎসৱ কৰি আছ, তই ঘৰিয়ালে হৈ থাক। তেতিয়া তেওঁ যে মই ধেমালিহে কৰিলোঁ যে তাৰ পৰিণাম যে পটককৈ যে ব্ৰহ্মসাপ পৰিব, তেওঁ মানে শিলপৰা কপৌৰ দৰে পাৰলৈ উঠি আহিল, আহি ঋষিক প্ৰণাম কৰিলে, তুতি মিনতি কৰিলে, প্ৰভু ক্ষমা কৰক, মই নাজানি নুশুনি কৰিলোঁ, এই পৰিণতি যে এনেকুৱা হ'ব নাজানিলোঁ, এইবোৰ চব ভগৱন্তৰে ইচ্ছা কৰিলে, তুমি মোক অভিশাপটো ঘূৰাই লোৱা, মোক মানে কৃপা কৰা। ঋষিয়ে ক'লে, ঋষিয়ে পাছত খং মাৰ গ'ল, মাৰ গৈ পেলাই ঋষিয়ে ক'লে, ঠিক আছে, তুমি যিখিনি কৰ্ম কৰিলা সেইখিনি কৰ্মৰ পৰাতো মোৰ বাক্য অথলে নাযায়, তোমাক অভিশাপ দিলোৱেই, তুমি দেৱতা হৈ তুমি এনেকুৱা অপকৰ্ম কৰিছা, ইমান নিজ কৰ্ম কৰিছা, তুমিতো অভিশাপৰ যোগ্য, তথাপি তুমি বহুকাল এই ইয়াত ঘৰিয়াল হৈ পৰি থাকিব লাগিব। তাৰপিছত মই বাৰু তাৰ লগতে তোমাক এটা বৰো দিওঁ, এই ঘৰিয়ালৰ জীৱনতেই তুমি গ্ৰাহৰ জীৱনতেই তুমি মুক্তি পাবা, আকৌ গৈ পেলাই বহু মানে বছৰৰ পিছত তুমি আকৌ নিজৰ ৰূপ পাই পেলাই আকৌ তুমি স্বৰ্গলৈ যাব পাৰিবা। কিন্তু তোমাৰ উচিত শাস্তি যিটো কৰ্ম কৰিলে তাৰ কাৰণে তুমি গ্ৰাহ হৈ পেলাই এই সৰোবৰতে তুমি থাকা। আৰু ইয়ালে মানে অগস্ত্যমুনিৰ সাপত গজেন্দ্ৰ ইন্দ্ৰদ্যুম্ন ৰজা গজেন্দ্ৰ হৈ থাকিব, আৰু সেই গজেন্দ্ৰ হাতী হৈ পেলাই যেতিয়া ইয়াত স্নান কৰিবলৈ আহিব, তেতিয়া মহাভকতৰ চৰণতে তুমি ধৰিবা, মহাভকতৰ চৰণত ধৰি পেলাই তুমি তাৰ ধৰাৰ লগে লগেই মানে ভগৱন্তই গজেন্দ্ৰক মানে উদ্ধাৰ কৰিবলৈ আহিব, তোমাক নহয়। গজেন্দ্ৰক উদ্ধাৰ কৰিব লগতে উলুৰ লগত বগৰী পুৰি মৰা, মানে ভকতৰ খঙতে ভকতে মানে পৰিত্ৰাণ পায়, তুমি সেই ভকতক উদ্ধাৰ কৰিবলৈ অহাৰ লগে লগে তোমাৰো পাপ মোচন হ'ব, আৰু ভগৱন্তক দৰ্শন পাবা, মোকো দেখিলে কয় যিটোজন নাহি তাৰ পুনৰাগমন, আৰু তুমি ভগৱন্তক সান্নিধ্য পাবা, প্ৰভু ভগৱন্তই তেতিয়া তোমাক উদ্ধাৰ কৰি পেলাই আকৌ স্বৰ্গলৈ পঠিয়াব। সেইখিনি কথা মানে দেৱলমুনিয়ে ক'লে, কৈ পিছত তেওঁলোকে গ'ল আৰু ঋষি গুচি গ'ল, তেওঁ ঘৰিয়াল হৈ তাতে বহু বছৰ তেনেকৈ পৰি থাকিল। এদিনাখন গজেন্দ্ৰই তাত স্নান কৰি পেলাই, গজেন্দ্ৰৰ ধুনীয়াকৈ আমাৰ মহাপুৰুষে বৰ্ণনা কৰিছে, গোটেই শিলডল ভাঙি যায়, আৰু গৈ পেলাই গজেন্দ্ৰই তাত মানে স্নান কৰে, স্নান কৰি থাকোঁতে যেতিয়া ঘৰিয়ালে ধৰিলে, ধৰাৰ লগে লগে গজেন্দ্ৰই উপায় নাপায় চাৰিওফালে মানে চিঞৰ বাখৰ কৰিলে। আৰু সেই চিত্ৰকূট পৰ্বতটোৰ বিষয়ে আমি আকৌ অকণমান কওঁ, এইখিনি গজেন্দ্ৰৰ কথা ইমানতে থৈ আকৌ আহিম। চিত্ৰকূট পৰ্বতত মানে ইমান মানে গছ লতাৰ কথা ইমান ধুনীয়াকৈ বৰ্ণনা আছে। আমাৰ তাত চালে যে প্ৰকৃতিৰ প্ৰেমী যিসকল এতিয়া আমাৰ পৰিৱেশ প্ৰদূষণ হৈছে, আমাৰ পৰিৱেশৰ কাৰণে এটা সুন্দৰ তাত নিদৰ্শন, তাত এনভাইৰনমেণ্টটো ইমান সুন্দৰভাৱে তাত মানে বৰ্ণনা কৰিছে, তাত ইমানবোৰ গছ, ইমানবোৰ আৰু চৰাই চিৰিকটিৰ কথা ইমান ধুনীয়াকৈ কৈছে, আৰু ইমানবোৰ ফুল ৰমক জমক, চাৰিওফালে ফুলৰে ভৰা, গছবিলাক ইমান ধুনীয়াকৈ মানে লিখিছে। তেনে আমজামলেবু জৰা জামিৰ খাজুৰি বেলনাৰী কলতাল তামোল পাকৰি। শালতাল তমাল মন দাৰ পাৰিজাত চম্পকয় শোক আনো পুষ্প অসাংখ্যাত অগৰু চন্দন পদ্ম সৰল সোণাৰো আন যত তৰু তৃণ সবে কল্প তৰু ছয় ঋতু এককালে
বসন্ত উদয় ও ভ্ৰমৰে গুণ জৰে কুলি পঞ্চম পুৰয় বহৰম লয়া বায়ু আমোদিত মন নিত্য গীত কৰে তৈত অপেচৰা গণ শাল তাল তমাল মন্দা যিমানবোৰ মূল্যৱান গছবিলাকৰ কথা কৈছে তাত সেই গছবিলাক তাত ধুনীয়াকৈ আছিলে আৰু ধুনীয়া ধুনীয়া ফল আম জাম লেবু জৰা জামিৰ খাজুৰী বেল নাৰিকল তাল তামোল পাকৰি যিমানবোৰ ধুনীয়া ধুনীয়া সুস্বাদু সুন্দৰ ধুনীয়া ফল মূলবিলাক তাত আছিলে আৰু তাত ধুনীয়া ধুনীয়া গছেৰে একেবাৰে সুন্দৰ মানে শোভাবদ্ধ কৰি পেলাই ধুনীয়া মলয়া বতাহ বয় আৰু 6টা ঋতু যেন তাত বাকীকেইটা ঋতু নহয় একমাত্ৰ তাত যে চিৰ বসন্ত সদায় বসন্ত হৈয়ে থাকে 6 ঋতু এককালে বসন্ত উদয় তাত ভ্ৰমৰাবিলাকে তাত ফুলৰ ৰেণু চুহি মধু কৰে আৰু মৌ মাখিবিলাকে ধুনীয়াকৈ ফুলৰ ৰস চুহি খাইছে ফুলৰ চাৰিপিনে সুন্দৰ ফুলৰ এটা ৰমক জমক একদম ধুনীয়া সুন্দৰ পৰিৱেশ চাৰিওফালে আমাৰ চিত্ৰকূট আমাৰ হেৰিয়ে হৰমোহনত যেনেকৈ ফুলৰ মানে 52বিধ ফুলৰ কথা তাত বৰ্ণনা কৰিছে শেৱালি নেৱালি পলাশ পাহৰি পাৰিজাত জুতি যায় তেনেকৈ তাত ধুনীয়া ধুনীয়া যিমান মানে ফুল থাকিব লাগে গোটেইবোৰ ফুলেই তাত ধুনীয়াকৈ ফুলি আছে আৰু ধুনীয়া ধুনীয়া সৰোবৰবিলাক আছে আৰু মানে আনো ধুনীয়া ধুনীয়া শৃংগবিলাকে আৰু সূৰ্যৰ ৰশ্মি পৰি তিৰিবিৰিকৈ জিলিকি থাকে আৰু কুলি কেতেকী ধুনীয়া ধুনীয়া মানে সুন্দৰ সুন্দৰ চৰাইবিলাকৰ সুললিত কলৰৱ আৰু বিহংগমবিলাকৰ ধুনীয়া ময়ূৰকে আদি কৰি ধুনীয়া ধুনীয়া চৰাইবিলাকে ধুনীয়াকৈ পেখম কৰি একদম অতি সৌন্দৰ্য বঢ়াইছে তাত আহি পেলাই বিদ্যাধৰীসকলে স্নান কৰিছে অপেশ্যাসকলে স্নান কৰে আৰু তাত মানে বহৰে মলয়া বাই আমোদিত মন খাই পেলাই মলমলাই একদম গন্ধত আমোদিত মন আৰু নৃত্য গীত কৰে তৈত্য অপেশ্বৰাগণ অপেশ্বৰাসকলে তাত নৃত্য কৰে গন্ধৰ্বসকলে গায় বিদ্যাধৰসকলে বজায় একেবাৰে মানে তাত সকলো ফালৰ পৰা চিৰ আনন্দৰ মানে এটা পৰিৱেশ ধুনীয়াকৈ সজাই তুলিছে বৰ সুন্দৰ পৰিৱেশ তাত সেই একদম তাত যেনেকৈ মানে গ'লে বা দেখিলে আমি মানে মহাপুৰুষে লিখি যাওঁতেই আৰু আমি অনুভৱ কৰি যেন সেই জেগালৈ আমি গৈ পেলাই বিচৰণ কৰি চাই আহিলোঁগৈ গৈ পেলাই তাত যেন দেখি আহিলোঁ তাত যেন আমি নিজেও তাত মানে বিদ্যমান আছোঁ চাই আছোঁ তেনেকুৱা দৰে লাগে ইমান সুন্দৰভাৱে তেওঁ মানে বৰ্ণনা কৰিছে লিখকসকলে ইয়াতো আমাৰ কেশৱ ধুনীয়াকৈ মানে সুন্দৰভাৱে বৰ্ণনা কৰিছে আৰু তাত হৰিগুণৰ গীত গাই গন্ধৰ্ব কিনৰে গোটেইবিলাক হৰিগুণ গাই এটা ধুনীয়া পৰিৱেশ হৈ আছে তাতেই সদায় মানে নিজৰ পুত্ৰ ভাজা লৈ পেলাই তাত মহা আনন্দৰে সৈতে গজেন্দ্ৰই তাত বাস কৰি থাকে আৰু মই হেনো গজেন্দ্ৰ জগত যাকে কহে মহাদৰ্পে ভ্ৰমণতে ধৰিল জলগ্ৰাহে মই মহাদৰ্প হৈ পেলাই মই ঘূৰোতেই জলগ্ৰাহে ধৰিলে ভাবি পেলাই তেওঁ আৰু ইমান দিন মানে এবাৰ তললৈ টানি লৈ যায় গজেন্দ্ৰক একেবাৰে ইমান দুৰ্দান্ত মানে হাতীটো ইমান ডাঙৰ হাতীটো গ্ৰাহে তললৈ টানি লৈ যাব পাৰে আকৌ ওলাই আহে কিন্তু পুত্ৰ পৰিবাৰবিলাকে চাৰিওফালে চিঞৰি চাই পেলাই নোৱাৰিলে আৰু নোৱাৰি পেলাই দেখিলে যে বহু বছৰ হৈ গ'ল শতেক বৎসৰৰ যুঁজু অপৰাসে জানিলো বন্দী মূৰৰ বিধতাৰ পাশে বহুত বছৰ যুদ্ধ কৰিছে তাৰপৰা পোৱালীবিলাকে অলপ দিন থাকি পেলাই ভোকে লঘোণে আন যিবোৰ দলৰ হাতীবিলাক আছিল সেইবিলাক গুচি যাবলৈ উপক্ৰম হয় তাৰপিছত উপক্ৰম হৈছে দেখিলে গজেন্দ্ৰক যেতিয়া ধৰিলে যোৱাৰ পিছত গজেন্দ্ৰই তেতিয়া উপায় বিহীন হৈ ভাবিলে যে মোক গ্ৰাহে মোক মানে মৃত্যু ঘটাব গ্ৰাহেতো মই গ্ৰাহৰ কবলৰ পৰাতো মই উদ্ধাৰ পাব নোৱাৰিলোঁ মোৰ পুত্ৰ পৰিবাৰ সকলো মোক নোৱাৰিলে আৰু দেখিলে গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় ৰাখন্ত নাহিকে আৰু পুত্ৰ ভাৰ্যা ছয় মানে বহুতবিলাক পুত্ৰ ভাৰ্যা আছিলে আমাক যেতিয়া নোৱাৰিলে আৰু চাৰিওফালে হস্তিনী সবে বেৰি চাৰিওফালে যেতিয়া চিঞৰিছে আনসৱ দন্তালৰ স্বামীৰ মহাদুখে ৰাখন্ত নাহিকে কাৰ বাৰ্তা নাহে মুখে দেখি পেলাই তেওঁ
মানে শোকত বিহ্বল হ'ল। ইমানবোৰ হাতী থাকি পেলাই নোৱাৰিলে আৰু ইমানবোৰ পুত্ৰ ভাজাই নোৱাৰিলে। আমাৰ এতিয়া বিষয়, আমি বিষয়ৰ বিশেষ জৰাজৰ জীৱনৰ নাৰহে থোৰ পুত্ৰ পৰিবাৰৰ সবহি অসাৰ। আমাৰ নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা মহাপুৰুষে তাত এটা নিদৰ্শন দাঙি ধৰিছে যে পুত্ৰ পৰিবাৰ এইবিলাক সকলোবোৰ গ্ৰাহৰ কবলত আমি পৰি আছোঁ। আমি বিষয় বাসনাত আমি মানে অহংকাৰত মত্ত হওঁ। মই বিষয়ী, মোৰ ডাঙৰ ঘৰ বাৰী আছে, মোৰ বহুত বিলাসী গাড়ী আছে, মই ডাঙৰ চাকৰি, ডাঙৰ কণ্টেক্ট, মই ডাঙৰ মানে অনুষ্ঠানবিলাকৰ ডাঙৰ বিষয়ববীয়া, মই বিষয়বাব লৈ পেলাই মই মানে ধনৰ গৰ্ব, মানে নিজৰ ৰূপৰ গৰ্ব, বিদ্যাৰ গৰ্ব, এইবিলাক গৰ্ব হৈ পেলাই মানে মানুহবোৰ ধ্বংসৰ পথলৈ যায়। সেইবিলাকত যাতে কেতিয়াও মানে হেৰি হ'ব নালাগে, অন্ধকাৰত মানে মহাচন্ন হ'ব নালাগে। কাৰণ কেইদিনৰ বেঙেনা আহে গা জোকাৰি। কেইদিনৰ কাৰণে আমি পৃথিৱীলৈ আহিছোঁ। কাৰণ ইয়াত মাত্ৰ দুদিনৰ আলহী, পৃথিৱী আলহী ঘৰ দুদিনৰ চিনাকি বুলি কৈছে। আমি দুদিনৰ কাৰণে আহিছোঁ, আহি পেলাই মনুষ্য জন্ম পাই পেলাই মনুষ্য জন্ম পাই হৰি নভজিলে এটাকে হৈব ক ভাই তিনিদৰিকা বহু পুণ্যৰ ফলত সাধুৰ সং পায় আৰু বহু পুণ্যৰ ফলত বহু জনমৰ ফলত মানে সাধু সংগ পায়। এই সাধু সং পাবৰ কাৰণে আমি স্তৰে ভগৱানৰ নাম আৰু লৈ আহিব লাগিব। হোৱে দুৰ্বাসনা সন্তৰ মনৰ কোপত, যিটো মহন্তক সেৱা কৰে তাকো সুবাসনা বেৰি ধৰে বুলি মহাপুৰুষ মানুহে কৈছে। কাৰণ ভকতসকলক যদি আমি সেৱা কৰোঁ, ভকতসকলৰ যদি অনুগ্ৰহ প্ৰাপ্তি হওঁ, তেতিয়া আমাৰ সুবাসনা হয়। সুবাসনা দুৰ্বাসনা বন্ধৰ মুখ্য হেতু। এটাই বন্ধন কৰে, এটাই মুকলি কৰি দিয়ে। আৰু দুৰ্বাসনা হয় সন্তসকলৰ মনৰ কোপত। সেইকাৰণে মনৰ কোপত হয় যেতিয়া আমি সদায় সন্ত সং ল'ব লাগে, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এই পাখণ্ড আচাৰ যেতিয়া আমাৰ হয়, সেই পাখণ্ড আচাৰতহে আমি অকণমান পাঠ যাওঁ বাৰু। কৃষ্ণ হে ৰাম অগুণ কাষ্টে ঢালি আছা বিজ্ঞান অগণি, নমো নমো সমস্তে দে বৰ শিৰোমণি, ভক্তি সমে আত্মজ্ঞান ভাৱনাৰ বলে, নিৱৰ্তিয়া বিধি নিকে ধতু কৌতূহলে, তাসম্বাত আপুনি প্ৰকাশ হোন্ত যায়, হেন ঈশ্বৰক মই প্ৰণাম সদায়। গজেন্দ্ৰ যেতিয়া তেজবোৰ ভৰিৰ পৰা গৈ ভক্তি হৈ তেওঁ যিবিলাক মানে অহংকাৰ আছিলে, অহংকাৰত তেওঁ আছিলে যেতিয়া গ্ৰাহে কবলত থাকি কায়া ক্ষীণ হ'ল, তেওঁ বুজি পালে যে পুত্ৰ ভাজাই মোক ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়া তেওঁ ভগৱন্তক ধ্যান কৰিবলৈ ল'লে। তেওঁ পূৰ্বৰ কথা স্মৰণ হ'ল। তেওঁ মানে আগৰ কথাবিলাক তেওঁ যেতিয়া মানে ভাবিবলৈ লওঁতে তেতিয়া ভগৱন্তৰ কথা তেওঁ আকৌ কিবা প্ৰকাৰে মানে তেওঁৰ মনলৈ আহিল। তেওঁৰ মানে পূৰ্বৰ জন্মৰ পূৰ্বৰ কথাবিলাক স্মৰণ হ'ল আৰু হৈ পেলাই তেওঁ ভাবিলে যে মই আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে, মোৰ পুত্ৰ ভাজাই যেতিয়া নোৱাৰিলে, এইবোৰ আহে সকলো ফালৰ পৰা মানে বেৰি ধৰিছে বিষয়বিলাকে। এই বিষয় হৈছে হৈছে বিষয়। এই বিষয়ত বিষধৰ হৈ আছোঁ। তেতিয়া তেওঁ শুনদে দেখিলে গজেন্দ্ৰে আপোনাৰ মৃত্যুৰ ভয় তাৰণতা নাহিকে আৰু পুত্ৰ ভাজা সংকট বেলাতত টান সদ বুদ্ধি ভৈলা কি ভৈল বুলি গুণিবাক লৈলা। আমি হেনো গজেন্দ্ৰ জগতে যাক কহে মহাদৰ্পে ভ্ৰমন্তে ধৰিল জল গ্ৰাসে, সহস্ৰ বৎসৰ যিটো যুজু অপৰাসে জানিলো বন্দী ভৰিলো বিদ্যাৰ পাশে। আমাক ৰাখিবে আৰু কমনে বান্ধৱ অন্তকালে গতি মূৰ কেৱল বান্ধৱ। আমাক ৰাখিব পৰা আৰু বেলেগ বান্ধৱ নাই। মোৰ নিজৰ পুত্ৰ পৰিবাৰ ইমানবোৰ দঁতাল হাতী থকাৰ পিছতো যেতিয়া নোৱাৰিলে, মোক এই সংকট বেলাত আৰু কোন বান্ধৱে মোক মানে ৰক্ষা কৰিব। আমাকো ৰাখিবে আৰু কমন বান্ধৱ, কোনো বান্ধৱ নাই। অন্তকালে গতি মূৰ কেৱল মাধৱ। পলাই জগতৰে মৃত্যু যি প্ৰভুক দৰে, যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চাৰে।
ইমান গজেন্দ্ৰ ইমান ধুনীয়াকৈ কথাবিলাক স্তুতি কৰিছে, ইমান বুজি পোৱা হ'ল। তেওঁ আগতে মহাভকত আছিলে, মহাভকত থকাৰ কাৰণে পূৰ্বৰ কথাখিনি মনত আহি পেলাই তেওঁ পূৰ্বৰ যে সৎকৰ্ম কৰিছে, অজামিলেও তেনেকৈ পূৰ্বৰ সৎকৰ্ম কৰি পিছত সৎকৰ্মৰ দ্বাৰা ভগৱন্তৰ পুতেকৰ নাম দি মাতিবলৈ পালে। সৎকৰ্মৰ মানে তেওঁৰ যিবিলাক আমি এতিয়া পাপ কৰিছোঁ, পাপবিলাকতো পাপৰ আমি পৰিত্ৰাণৰ কাৰণে যিবোৰ শাস্তি ভুগিব লাগিব, কিন্তু আমাৰ আকৌ নম্বৰ যিখিনি পুণ্য কৰিছোঁ, যিখিনি ধৰ্ম কৰিছোঁ, সেইখিনি আকৌ আমাৰ থাকি যাব নহয়, সেইখিনিৰ পৰা আকৌ ফল পায় নহয়, তাৰে যোগ বিয়োগ হয়, চাই যে পাপৰ পৰিমাণ বেছি নে পুণ্যৰ পৰিমাণ বেছি, পাপবিলাক কত যায় পুণ্যৰ ম্যাদ বেছি হ'লে। তেতিয়া গজেন্দ্ৰটো ৰাখি ৰাখি পুণ্য হৈছিলে। প্ৰহ্লাদৰ মহা পুণ্য আছে, সেইকাৰণে কৈছে তুমি ইমানবোৰ পুণ্য কৰিছা, তুমি ভোগ ভুঞ্জি পুণ্য কৰা হয়, তুমি পুণ্য ক্ষয় কৰি পেলাই ভোগ ভুঞ্জিব লাগিব, তোমাৰ বেছি হৈ গ'ল, যিমানখিনি থাকিব লাগে তাতকৈ অধিক হৈছে পুণ্য, সেইকাৰণে পুণ্যৰ মাত্ৰা বেছি হৈ গৈছে। সেই পুণ্যৰ মাত্ৰা বেছি হ'লে স্বৰ্গহে পায়, বৈকুণ্ঠ নাপায়। সেইকাৰণে তোমাৰ এতিয়া গজেন্দ্ৰৰ বহু পুণ্য আছিলে, সেই পুণ্যবিলাকৰ কাৰণে তেওঁ ভগৱন্তক চিনি পাই পেলাই কৈছে যে পলাই জগতৰে মৃত্যু যি প্ৰভুক দৰে, যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱনো সংসাৰে। জগতৰ মৃত্যুবিলাকো পলাই যাব পাৰে, যিজনৰ ভয়ত পলাই জগতৰে মৃত্যু যি প্ৰভুক দৰে মানে ভয় খায়, যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱনো সংসাৰে। চন্দ্ৰ সূৰ্যকে আদি কৰি যিমানবোৰ গ্ৰহ তৰা নক্ষত্ৰ আৰু যিমানবোৰ দেৱ সমান আৰু যিমান এখন মানে ভগৱন্তৰ যিবোৰ বিনন্দী আছে, স্বৰ্গমৰ্ত পাতাল ত্ৰিভুৱন 14 ভুৱন সমস্তকে, সমস্ত জগত চৰাচৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী গোটেই বিশ্ব নিয়ন্তা ভগৱন্তই অকলেই ইমানবোৰ পৰিচালনা কৰে আৰু ইমানবিলাক তেওঁৰ মানে ব্ৰহ্মাণ্ডৰ পৰিচালনা কৰা পৰিচালকবিলাক আছে আৰু সেইবিলাকক ভয় কৰে ভগৱন্তলৈ। আমি দৃশ্যমান দেৱতাজনলৈকে আমি ভয় নকৰোঁ। আমি চাকৰি কৰিলোঁ, আমাৰ বছজন, আমাৰ মানে ইঞ্জিনিয়াৰজন, আমাৰ চাহাবজন মানে থাকোঁতেও আমি সময়ত দেৰিকৈ আহোঁ, সময়মতে সময়টো মানে অতিক্ৰম কৰিব নোৱাৰোঁ, কাৰণ তোমাৰ ইচ্ছাতে হয় সকলো কৰ্ম বোলে জোনবেলি ঘূৰে দিনে ৰাতি, কাৰণ তোমাৰ আদেশে পক্ষী গছৰ ডালত গান গাই হৈছে মগন, তোমাৰে বিধান মানি আকাশে বৰষে পানী গুটি ফাটি ওলাই গজালি, তোমাৰে আদেশ লৈ কেনে চকা মকাকৈ মেঘে মেঘে খেলাই বিজুলি। মানে এই গোটেইবিলাক কবিৰ ভাষাটো হওক, হেৰিয়া ভাষাটো কৈছে ভগৱন্তক তেনেকৈ বৰ্ণনা কৰিছে। আৰু তেনেকৈ গজেন্দ্ৰ এটা হাতীৰ জাতি হৈ পেলাইও হাতীৰ অৱস্থাতে যে ইমানখিনি এতিয়া গজেন্দ্ৰৰ স্তুতিত ইমানবিলাক মানে শব্দ আৰু ইমানবোৰ বাক্য আৰু ইমানবোৰ বেদ বেদাংগৰ ইমান মানে মহা মানে দৰ্শন, মহা মানে জ্ঞান, এই জ্ঞানৰ ভাণ্ডাৰবিলাক আমাৰ গজেন্দ্ৰৰ মুখেদিয়েই বাঢ়িছে, তেওঁ অন্তৰৰ পৰাই কৈছে। আমি দৃশ্যমান চাহাবজনলৈ ভয় নকৰোঁ, আমি সময়ত দেৰিকৈ আহোঁ, দেৰিকৈ আহি পেলাই কামত আহোঁ, তাৰপিছত ফাঁকি দিওঁ অনেক, কেলৈ দেৰি হ'ল এটা বাহানা উলিয়াই পেলাই, দৃশ্যমান দেৱতাজনলৈকে ভয় নকৰোঁ। কিন্তু এই অদৃশ্যমান দেৱতা ভগৱন্তক নেদেখে, তথাপি ভগৱন্তৰ আদেশ পালন কৰি সদায় চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ পৃথিৱীৰ যিমানবোৰ কৰ্ম সেইবিলাক হৈ আছে। মানে পঞ্জিকাত যিমান সময় লিখা আছে ইমান সময়ত বোলে সূৰ্য উদয়, আজি ইমান সময়ত গ্ৰহণ লাগিব আৰু ইমান সময়ত পূৰ্ণিমা হ'ব, ইমান সময়ত পূৰ্ণিমা ভাগিব, ইমান সময়ত অমাৱস্যা লাগিব, এইবিলাক যিটো সময় লিখা আছে সেইমতে মানে নিজৰ নিজৰ কৰ্ম হৈ আছে। সেইকাৰণে কৈছে যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চাৰ, এইবিলাকেও ভয় কৰে। তেনেহ'লে সেই ভগৱন্তৰ হেন জগন্নাথ অনাথৰ ইষ্টদেউ হৰিবিনে তাৰণতা আৱৰণ আহি কেও পলাই জগতৰ মৃত্যু, এইবিলাক ভগৱন্তৰ গোটেই মানে স্তুতিবিলাক তেওঁ কৰিছে। কৰি পেলাই তেওঁ কি কৰিলে, সংকট বেলাতো তেওঁ সদবুদ্ধি ভৰিল কি ভৰিল বুলি গুণিবাকৰ লৈ লৈ তেওঁ এটা মানে পদুম ফুল পালে, পাই পেলাই সেই পদুম ফুল এপাহ লৈ পেলাই সেই ইমান সৰুবোৰত ইমান বছৰ যুদ্ধ কৰি সেই জেগাতটো বেছি দূৰলৈ যাব পৰা নাই গজেন্দ্ৰই ক'ৰ পৰা ইমান দূৰৰ পৰা ফুল আনিব। তেওঁ একেবাৰে মানে জৰ্জৰিত হৈ আছে গোটেই, মানে যদিও সৰোবৰত পদুম ফুল গৈ আছে, সেইসময়ত তেহেঁতৰ আন্দোলনত তেওঁলোকৰ যুদ্ধত, দুইজনৰ যুদ্ধত ওচৰত পদুম ফুলটো পাবলৈ দূৰৰে কথা, গোটেই মানে একোৱেই নাইকিয়া ঘোলা হৈ গৈছে। কিন্তু তেওঁ সেই পদুম ফুল এপাহ খুন্দে মাৰে পদ্মগত উপকৰ তুলি গজেন্দ্ৰই শৰণ লৈলা ত্ৰাহি হৰি বুলি। ভগৱন্তৰ যেতিয়া গজেন্দ্ৰই শৰণ লৈছে তেতিয়াই মানে সেই ভক্তিৰ
পদুম, যিখন হৃদয়ৰ পদ্ম, হৃদয় পদ্ম। এই আমাৰ শৰীৰত যেনেকৈ অষ্টদল পদ্ম আছে আৰু শৰীৰৰ 6 চক্ৰ আছে, প্ৰত্যেক লগতে এপাহ পদুম ফুল আছে, হৃদয় কমল। হৃদয় কমলৰ পৰাই তেওঁ অন্তৰৰ পৰাই সেই পাহ লৈ পেলাই ভগৱন্তক মানে স্তুতি কৰিলে। যেনেকৈ বসুদেৱে মানে গোসাঁই উপজিব জানি বসুদেৱে গংগাত কৰিলে স্নান, মনৰ অনুমানে অযুত কপিলি ব্ৰাহ্মণক দিলে দান। তেওঁ ব্ৰাহ্মণক দান দিলে অযুত কপিলি। সেই কাৰাগাৰৰ ভিতৰত ইমানবোৰ কপিলি গৰু আৰু গংগা স্নান কৰিবলৈ ক'ত পালে? সেইবোৰ মনৰ এটা পবিত্ৰতা, মনৰ পবিত্ৰতা। গজেন্দ্ৰই তেনেকৈ খুন্দে মাৰে পদ্মগত ওপৰক তুলি গজেন্দ্ৰ শৰণলৈ তাহি হয় বুলি। আৰু সেইখিনি সময়তে ভগৱন্তক স্তুতি কৰি আছে, ভগৱন্তক স্তুতি কৰি আছে। সেই স্তুতিখিনিকে এতিয়া মানে পাঠ কৰি থকা হৈছে। সেই স্তুতি শুনিয়েই ভগৱন্ত আহিব, আহি পেলাই তেওঁক উদ্ধাৰ কৰিবহি। তেতিয়া শুনি শীঘ্ৰে চৰি হৰি গৌৰৰ স্কন্ধে ভকতক ৰাখিবাৰ আখিৰা প্ৰবন্ধে। সেই হৰি অৱতাৰ ধৰিছে। হৰি মেধা আৰু মাতৃ হৰিণীৰ পুত্ৰ হিচাপে তেওঁ জন্মগ্ৰহণ কৰিছিলে। আৰু হৰিয়ে তেওঁ চতুৰ্ভুজ মূৰ্তি লৈ পেলাই গৰুড়ৰ পিঠিত উঠি আহি পেলাই গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ আহিলে। কিন্তু গজেন্দ্ৰক উদ্ধাৰ কৰি যেতিয়া জলৰ ভিতৰৰ পৰা গজেন্দ্ৰক উদ্ধাৰ, সেইখিনি পিছত ওলাবগৈ। আমি কাহিনীটো অকণমান থুলমূলকৈ গৈছে। গজেন্দ্ৰক যেতিয়া গ্ৰাহৰ কবলৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আঠে মানে খুন্দে মেৰাই তৰকত তুলিলা গ্ৰাহৰ সমে পাৰলৈ উঠাই আনিলে। আনি পেলাই আঠে বেঠে চক্ৰে চিৰিলা হা গ্ৰাহৰ মুখ, তোমাৰো প্ৰসাদে গজেন্দ্ৰৰ গৈলা দুখ। হস্তি গুচি ততিয়া চতুৰ্ভুজৰ ৰূপ ভৰিলা, গলে বনমালা হাতে 4 অস্ত্ৰ লৈলা। তোমাকো নমিলা গয়া দণ্ডৱতে পৰি, পাৰিষদে হৈয়া বৈকুণ্ঠ গৈলা লৰি। তেওঁ ইয়াতে এটা ডাঙৰ দৰ্শন সোমাই আছে যে গ্ৰাহে ভকতৰ কাৰণেই উদ্ধাৰ পালে। যদিও ঋষিয়ে অভিশাপ দি লগতে বৰো দিছিলে, কিন্তু মেইন কথা হৈছে ভকতৰ চৰণত ধৰিবলৈ, ভকতক যদিও দুষ্ট প্ৰকৃতিয়ে তেওঁ কামুৰিছিলে, দুষ্ট চিত্তে যদি হৰি ভলে তথাপিও মুক্তি পায় বুলি কয়। অনিচ্ছাটো যিটো অগণি বোলে বিষ্ণু ধৰ্মোত্তৰ আগমে বোলে ভকতৰ পৰশ য'তে মানে ভকত থাকিব জড়িত থাকে, মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো কৰয়ে পবিত্ৰ। সেই ভকত মহাভকত গজেন্দ্ৰৰ অভিশাপতহে সেইটো হৈছিলে, কিন্তু তেওঁতো মহাভকতেই। অকণমান দুখৰ কাৰণে তেওঁ সেইটো হ'ল। সেইকাৰণে ভকতৰ পৰশ পাই পেলাই ভকতক উদ্ধাৰ কৰিবৰ কাৰণে লগতে গ্ৰাহু আহিল, গ্ৰাহৰ মুখ মানে চক্ৰৰে কাটি দিলে। লগে লগে হহু গন্ধৰ্বই দিব্য ৰূপ ধাৰণ কৰিলে, গলে বনমালা হাতে 4 অস্ত্ৰ লৈলা। লৈ পেলাই তেওঁ মানে মানে এজন দেৱদূত হৈ পেলাই আকৌ মানে বিমান আহিল, স্বৰ্গলৈ গ'ল। কিন্তু সেইজন একে অভিশপ্ত হৈছিলে এজন দেৱতা হৈ পেলাইও। আমাৰ এইখিনি চাবলগীয়া, এজন দেৱতা হৈও যদিও ঋষিৰ অভিশাপ পাইছিলে, ভকতৰ দৰ্শন পাইছিলে, ভকতৰ সং পাইছিলে, ভগৱন্তৰো দৰ্শন পাইছিলে, তথাপিও তেওঁ বৈকুণ্ঠলৈ যাব নোৱাৰিলে। তেওঁ দেৱৰ কায়া এৰি আৰু তেওঁ মানে ভগৱন্তৰ কৃপাত বৈকুণ্ঠ ধামলৈ যাব লাগিছিল, কিন্তু দেৱতাসকলে বৈকুণ্ঠ নাপায় কেতিয়াও। কোনো কালেও বৈকুণ্ঠ নাপায়, তেওঁলোকে মনুষ্য হ'বই লাগিব। সেইকাৰণে দেৱৰো বাঞ্ছনী মনুষ্য জন্ম, উপজে আত যত জ্ঞান ধৰ্ম পুণ্য। দেৱতাই মানে ব্ৰহ্মাৰ লোভিয়াচাৰ জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা মিত। ব্ৰহ্মায়ো বাঞ্ছা কৰে মনুষ্য হ'বৰ কাৰণে। মানুহ হ'লেহে পায়, মানুহ হ'লেহে মানুহ হ'বই লাগিব। মানুহ হৈ পেলাইহে ভগৱন্তৰ গুণ নাম লৈ পেলাই বৈকুণ্ঠলৈ যাব পাৰিব। দেৱতাসকল নোৱাৰে। আৰু দেৱতাসকল আকৌ নিজৰ ৰূপৰ কাৰণে গুচি গ'ল। একে সাপভস্ত হ'ল, তেওঁ আকৌ সাপ মুক্ত হৈ পেলাই আকৌ ৰজা হ'বগৈ লাগিছিল। হৈ আকৌ মলয় পৰ্বতত গৈ আশ্ৰমত গৈ পেলাই আকৌ গৈ মানে ৰজাটো হ'ব লাগিছিল, কিন্তু ৰজাটোতো নহ'ল। আৰু তেওঁ ইন্দ্ৰদ্যুম্ন আকৌ নহ'ল, কিন্তু তাৰ পৰিৱৰ্তে কি হ'ল, বিষ্ণু পাৰিষদ হ'ল। ভগৱন্তক বুজি পাই চিন্তা কৰিলে, কেতিয়াও মানে ভগৱন্তৰ নাম কেতিয়াও মানে ক্ষয় ক্ষতি নহয়। এইখিনি আমি যিখিনি কৰিছোঁ তাৰ দাম আছে। আমি ভকতসকলে সেইখিনি দাম মানে জমা থাকিব, সঞ্চিত পুণ্য। সেইবিলাকৰ পৰা ৰাখি ৰাখি যেতিয়া পুণ্য হ'ব, তেতিয়াহে মানুহে ঊৰ্ধ্বগতি পায়। অধোগতিৰ পৰা ঊৰ্ধ্বগতিলৈ ধাৱমান হয়। তেনেকৈ বহুতবাৰ আহিবলগীয়া হয় জীৱ হৈ পেলাই। সেইকাৰণে ইন্দ্ৰদ্যুম্নই আকৌ ৰজা হ'বলৈ লাগিছিল, কিন্তু ৰজাটো নহ'ল, একে বিষ্ণু পাৰিষদ হ'ল। তেওঁৰ ভক্তিৰ বলত
কৃপাৰ বলত, ভগৱন্তৰ কৃপাৰ ভগৱন্তই তেওঁক যেতিয়া দৰ্শন কৰিলে আৰু তেওঁ সেই উপাস্য দেৱতা হৰিয়ে আছিল আৰু সেই হৰিয়ে আহি পেলাই তেওঁক যেতিয়া স্তুতি শুনি পেলাই উদ্ধাৰ কৰিলে, তেওঁ পাৰিষদ হুয়া বৈকুণ্ঠক গৰিলালৈ, কিন্তু তেওঁ বৈকুণ্ঠ ধামলৈ ধাৱমান হ'ল। খালি শিৱচ্ছাৰ কৌস্তুভমণি নাই, তেওঁৰ যিমানবোৰ শৰীৰৰ অলংকাৰ থাকিব লাগে ভগৱন্তৰ ভকতৰ একেই মানে ৰূপ, খালি মানে শিৱচ্ছাৰ কৌস্তুভমণিহে নাই। ভগৱন্তও যেনেকুৱা ভকতো বিষ্ণু পাৰিষদ আৰু দেখিবলৈ একে শ্যাম বৰ্ণীয়া আৰু একে পীত বস্ত্ৰধাৰী, একে সুন্দৰ, একে মালা যিমানবোৰ আছে ভগৱন্তৰ অলংকাৰ সেই তেনেকৈ পাৰিষদ সকলৰো থাকে, খালি সেই দুটা বস্তুৰ অভাৱ। সেইকাৰণে ভগৱন্তৰ নামৰ মহিমা, সেই ভক্তিৰ মহিমাটোকে তাকে দেখুৱাইছে। ভকতি কৰোঁতে জানা আপুনি উপজে জ্ঞান, যোগচিন্তি মৰৈ মিছা কাজে। ভকতি কৰোঁতে আপুনি এতিয়া উপজে জ্ঞান, যোগচিন্তি মৰৈ মিছা কাজে বুলি কৈছে। এইবোৰ যোগ চিন্তা, জ্ঞান মাৰ্গ আৰু জ্ঞান মাৰ্গত মানে ভগৱন্তক নাপায় আৰু কৰ্ম মাৰ্গতো নাপায়, একমাত্ৰ ভকত। কিন্তু সেইখিনি যুগত সেই চতুৰ্থ মনুৰ দিন, এতিয়াতো মানে সপ্তম মনু চলিছে, বৈবৎসন মনুৰ দিন, আৰু সেইখিনি যেতিয়া লিখিছে ষষ্ঠ মনুৰ দিনত লিখিছিলে এইখিনি, আৰু তেনেকৈ সপ্তম মনুৱে দিন এতিয়া আমি পাইছোঁ। এতিয়া ভগৱন্ত কৃষ্ণৰ জাপৰত জন্ম হৈ গৈছে, আৰু কৃষ্ণ জন্মৰ আগতেই আৰু সেই কৃষ্ণ নাম যে আছিলে, সেই হৰি বুলি কওঁতে কৃষ্ণ নামো তেওঁ লয়। সেই কৃষ্ণৰ নাম যে চাৰিযুগৰ অমৰ শাস্ত্ৰবিলাকত যে শাস্ত্ৰবিলাক চাৰিযুগৰে শাস্ত্ৰবিলাকত তাত সকলোবোৰ শাস্ত্ৰত মানে মতবিলাক বিনিময় কৰি লিখি থৈছে যে কোন যুগত কি কৰিব লাগে। আমি শাস্ত্ৰ পঢ়োঁ, পঢ়ি পেলাই শাস্ত্ৰৰ মানে মৰ্ম বুজি নাপাওঁ, আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাৱা যাবে তেবে নেৰিবাহা যুগ ধৰ্ম কেতিয়াও নেৰিবা। কাৰণ যুগ ধৰ্ম যিটো যুগ ধৰ্মত যিটো কৰ্ম সেইটো কৰিব পাৰা, যদি কৰা কি হ'ব, মিছাতে কেৱল চৰ্ম মাত্ৰ পাৰে, একোৱে ফল নলয়। তুমি কৰিবলৈ মন গৈছে কৰা, তুমি যদি বুজি পোৱা নাই, মনুষ্য হৈ পেলাই কলিযুগত জন্ম লৈ ভকতৰ সংগ যদি তুমি পাইছা, ভকতৰ সংগত ভকতে যিটো বাট দেখুৱাইছে আৰু শাস্ত্ৰই যিটো বাট দেখুৱাইছে, মহাপুৰুষসকল নিজে আহি পেলাই কৈ থৈ গ'ল ইমান সুন্দৰভাৱে। আমি ধুনীয়াকৈ জন্মগ্ৰহণ কৰি পেলাই ভকতৰ সংগ পাই বহু পুণ্যৰ ফলত মানুহ হ'লেই নহ'ব, মানুহ হৈ পেলাই ভক্তি কৰিব লাগিব। সেই ভক্তিটো কৰিবলৈ আকৌ নিজে কৰিব নোৱাৰে। অনাৰব্ধ আৰব্ধ আৰু প্ৰাৰব্ধৰ পৰা যিখিনি আমি পাওঁ পূৰ্বজন্মৰ ভকতৰ সংগ পাই, গীতাৰ 6ষ্ঠ অধ্যায়ৰ 41 নম্বৰ পৰা 46 নম্বৰ শ্লোকলৈকে তেনেকেই লিখা আছে। আমি ভক্তিৰ বলত আমাৰ যিদিনা আমাৰ দেহাৰ পতন হয়, আমি সেই দেহা যেতিয়া আমাৰ পচিব মৰিব, সেই দেহটো ভেলটো যেতিয়া নষ্ট হ'ব, আমাৰ আত্মা যেতিয়া গৈ পেলাই আকৌ বেলেগ জেগাত জন্ম ল'বগৈ, সেই বেলেগ জেগাত জন্ম ল'ব আপোনাৰ কৰ্মে যাওঁ অধু কৰি। নিজে যদি সৎ কৰ্ম কৰিছোঁ, সৎকৰ্ম ভকতৰ সংগৰ দ্বাৰা আমি পাম। এতিয়া নিজৰ আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰিক নুভুজি নৰ আপুনি হোৱা নষ্ট, হৰি ভুজি আপোনাক কৰে। আমি ভকতৰ সংগ পাম, সদায় ভকতৰ সংগতে থাকোঁ। তথাপিও যদি আমি নিজে নকৰোঁ, ভকতৰ সংগত ভকতে দেখুৱাইহে দিব। কাৰণ মুখ্যটো অধিক হেৰা সাধুৰ সংগম, যাহাৰ ৰেণুকু স্বৰ্গ সুখু নুহি সম। কাৰণ গৰ্ভশূন্য সন্ত সবৰ আশ্ৰমে যাইব বুলি মাধৱ পুৰুষে কৈছে। তাসম্বাৰ মুখ পদ্মবাজ হৈ তজু কথা মৃত নদী, টানতে মগ্ন হৈয়া দেহাৰ হাতৰ এতিয়া আশ্ৰম ক'ত পাম? মানে তেনেকুৱা আশ্ৰম নাই। এয়াই আমাৰ কলিযুগত এইটো আশ্ৰম। এতিয়া এতিয়া মহাসত্ৰ চাওক, কোনেও কাকো দেখা নাই, ইমান সুন্দৰভাৱে যন্ত্ৰৰ দ্বাৰাই মানে যন্ত্ৰৰ দ্বাৰাই আমাৰ ইমান ধুনীয়া অনুষ্ঠান, ইমান সৎসংগ হৈ আছে। এই সৎসংগ পোৱাটো বহু পুণ্য, বহু ভাগ্য, আৰু ঈশ্বৰৰ নাম কৈ থাকিবলৈ। বিষয়টো সদায় ল'ৰা ছোৱালী জন্ম দিব লাগে, খাব লাগে, শুব লাগে, মানে মলত্যাগ কৰিব লাগে, নিদ্ৰা মৈথুন এলাহ ভয়, এইবিলাক সকলো জীৱই জানে। সেইবিলাক মিছা বিষয়ক লাগি নয়ে ধৰে জন্ম। ইন্দ্ৰ শুকৰ যেন সুখ দুখ সম, ইন্দ্ৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে, শুকৰ যেন সুখ শুকৰি সহিত। সেইকাৰণে ৰজা